এই গোটেই পৰিক্ৰমাটো সম্পৰ্কত অসমৰ জনগণক জানিবৰ কাৰণে গোটেই কথাটো আমি উল্লেখ কৰিছোঁ। এতিয়া কথাটো হ'ল যে এই বিলখন 6টা বছৰ আগতে ৰাজ্যসভাত লে কৰিছিল, 6টা বছৰ পৰি থাকিল, আজিলৈকে একো নকৰিলে। তাৰ আগৰ পৰিক্ৰমা কৰিব খুজিছোঁ। তাৰ আগত কি কৰিছিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া আছিল, এইখন তেওঁলোকৰ যিখন বিলৰ কপি 2019 চনৰ যিখন বিল আছিলে, এইখন দ্য কনষ্টিটিউশ্যন শিডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিল 2019, এইখন বিল তেওঁলোকে লে কৰিছে। তাৰমানে আমি ধৰি লৈছোঁ যে মই কোৱা যিমানবোৰ ক্ৰাইটেৰিয়াবোৰ ফুলফিল হৈছে। ক্ৰাইটেৰিয়াবোৰ ফুলফিল নোহোৱাকৈ এখন বিললৈ এই পৰ্যায়লৈকে যাব নোৱাৰে। সংসদীয় সচিবলৈ যোৱাৰ পাছত, সচিবালয়লৈ যোৱাৰ পাছত এখন বিল যেতিয়া লে হয়, সকলো মানে ফুলফিলিং অল ক্ৰাইটেৰিয়া, অল ৰিকুইজিট কোৱালিফিকেশ্যন যেতিয়া তেওঁলোকে কমপ্লিট কৰিব, তাৰপিছতহে ইয়ালৈকে যায়। আমি সকলোৱে অসমৰ ৰাইজৰ আগত মই কৈছোঁ যে আমি ধৰি লৈছোঁ যে সকলো ধৰণৰ ইয়াৰ বিষয়ে গোটেইবোৰ পৰিক্ৰমা তেওঁলোকে সম্পূৰ্ণ কৰিছে। কিন্তু আমি ক'ব খোজা কথাটো এতিয়া যিটো মানুহৰ মাজত গিমিক, মানুহৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিব কৈছে, আগতেও ট্ৰাইবেল জনজাতি পৰিক্ৰমা মন্ত্ৰী যেতিয়া আছিলে জুৱেল ওৰাম, তেতিয়া 6টা জনগোষ্ঠীৰ লগত আলোচনা হৈছিলে মন্ত্ৰীৰ পৰ্যায়ত। আলোচনা হওঁতে তেতিয়া তেওঁলোকে তাৰ পৰৱৰ্তী কাৰ্যসূচীসমূহৰ কাৰণে, বিষয়বোৰৰ কাৰণে অসমৰ পৰা প্ৰতিবেদন পঠিওৱা কাম, প্ৰতিবেদনৰ লগত যিটো ছ'চিঅ' ইকনমিক যিটো ৰিপৰ্ট থাকিব লাগে, সেই ৰিপৰ্ট দিয়াৰ কাৰণে, বেকৱাৰ্ডনেছৰ ৰিপৰ্টৰ কাম, এইবোৰ সকলো RGI হওক বা মানুহ সকলোৰে মাজত আছে। বিশেষকৈ মই দুটামান জনগোষ্ঠী জানো, চুতীয়াসকলৰ ছ'চিঅ' ইকনমিক ছাৰ্ভেৰ কাৰণে স্বৰ্ণলতা বৰুৱা বাইদেউ আৰু আমাৰ ডম্বৰুধৰ নাথ ছাৰ আছিলে সেই প্ৰতিবেদন প্ৰস্তুত কৰা। মটকসকলৰ কাৰণে সুশীল গগৈ ছাৰ আছিলে, তাৰ লগে লগে মৰাণসকলৰ কাৰণে শ্ৰীকুমাৰ দহোতীয়া আৰু নিৰুদ বৰুৱা ছাৰ আছিলে। তাৰ উপৰিও আহোমসকলৰ কাৰণে যোগেন্দ্ৰনাথ ফুকন, এইসকল মানুহ মই জানো তেওঁলোকে প্ৰতিবেদনবোৰ জমা কৰিছিল। এতিয়া এইবাৰ প্ৰতিবেদন যিখন ইণ্টাৰিম ৰিকমেণ্ডেশ্যন দিছে, তাত চাব এইবোৰ প্ৰতিবেদনৰ সম্পৰ্কত এটা কথাও লিপিবদ্ধ হোৱা নাই। কাৰণ যেতিয়া এইখন গৈ, এই ৰিকমেণ্ডেশ্যনখন গৈ যেতিয়া তাত পাবগৈ, তেতিয়া ছ'চিঅ' ইকনমিক যিবোৰ ৰিপৰ্ট, সেইবোৰৰ সম্পৰ্কত তেওঁলোকে জানিব বিচাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।